হাই এভৰিৱান। আমাৰ এতিয়া বহুত দুখৰ দিন চলি আছে গোটেই অসমত। আমাৰ মৰমৰ জুবিন দা এতিয়া নাই। তেওঁ মিউজিকৰ থ্ৰু তেওঁ নিজৰ আৰ্টিষ্টিক এপ্ৰ'চ গোটেইখিনি পৰা অসমত যিমানখিনি কণ্ট্ৰিবিউশ্যন দিলে, যিভাগে দিলে, আৰু তেওঁ যিটো মেছেজ সমাজত পঠিয়াই থৈ গ'ল, ত' সেইখিনি আমি এজ এ ফেন হিচাপত যিমানখিনি পাৰোঁ আমি ফ'ল' কৰিব চাইছোঁ। জুবিন দা নাই, কিন্তু তেওঁৰ কামবিলাক আৰু তেওঁৰ গান, তেওঁৰ কাম সকলোবিলাক আমাৰ ওচৰত সদায় থাকিব লাগিব। ত' যথেষ্ট দুখৰ দিন, আৰু ছেছন কৰাটো মানে অলমষ্ট মোৰ কাৰণে বহুত কষ্টৰ হয় এনেকুৱা এটা সময়ত। গুৱাহাটী যাম বুলি ভাবিছিলোঁ এইকেইদিনতে, কালি পৰহি, কিন্তু যোৰহাটত যিটো ষ্ট্ৰাইক চলিলে সেইটো কাৰণে মানে আমাৰ যোৱাটো অলপ প্ৰব্লেম হৈ গ'ল। প্লাছ মানে দুটা অপশ্যন আহি গ'ল যে যোৰহাট যোৰহাট হ'ব নে সোণাপুৰ হ'ব। চ' মই আছোঁ শিৱসাগৰত। ত' যোৰহাট যদি আহে তেতিয়াহ'লে যোৰহাটতে তেওঁক লাষ্টৰ বাৰৰ কাৰণে চাবলৈ পাম বুলি ভাবিছিলোঁ, বাট পিছত গম পালোঁ কি সোণাপুৰহে হ'লগৈ। যোৱাৰো বহুত অসুবিধা হ'ল, কাৰণ ৰাষ্ট্ৰীয় ঘাইপথটো আমাৰ বন্ধ কৰি থৈছিলে। ত' যথেষ্টখিনি আহ, সকলো ফালৰ পৰাই দুখ। সকলো ফালৰ পৰাই দুখ। এতিয়া মই য'ত থাকোঁ, যোনখন গাঁৱত থাকোঁ, তাতে আমি গোটেই গাঁওখনৰ প্ৰত্যেক ঘৰতে মানে চাকি ধূপ জ্বলালোঁ, একদম পূৰা লাইন লাইনকৈ গোটেই ৰাস্তা। আৰু তেওঁৰ ডেডিকেশ্যন, তেওঁৰ আত্মা সুঁৱৰি পিনি আমি তিনিদিনীয়া কাৰ্যসূচী পাতিলোঁ। আম, যিয়ে গোটেই অসমত যেনেকৈ চলি আছে আমিও তেনেকৈ যিমান পাৰোঁ সৰু জেগাত থাকি হ'লেও যিমানখিনি পাৰোঁ কৰিব চেষ্টা কৰিলোঁ। আৰু জুবিনে সদায় সকলোকে হেল্প কৰি ভাল পায়। ত' মোৰ ফালৰ পৰাও এটা তেওঁক কণ্ট্ৰিবিউট কৰি এটা ফ্ৰী এলবাম মই বনালোঁ আৰু অপ্টিমাইজ কৰিলোঁ, আৰু যিমানখিনি পাৰোঁ সিমানখিনি ভাল ছেটিংছ মিলাই মিলি চবৰ কাৰণে মই এইটো এলগটো ফ্ৰী আৰু অপেন চ'ৰ্চ কৰি দিছোঁ গোটেইটো। আম, জুবিন দাক বেকগ্ৰাউণ্ডত ৰাখিছোঁ মই, যাতে তেওঁ মুখখন চাই পিনি অলপ সাহস পাওঁ আজি ছেশ্যনটো কৰিবৰ কাৰণে। বেলেগটো একো নাই। দিনটো আজি তৰ্পি আছোঁ ভিডিঅ' চিডিঅ' চাই, তেওঁ জ্বলাই দিয়া লাষ্টৰ অন্ত্যেষ্টিক্ৰিয়া গোটেইখিনি বস্তু চাই পিনি যথেষ্ট মানে চকু তকু বহুত বেয়া হৈ গৈছিলে, মানে বহুত দুখ লাগিছিলে। একো নাই, জুবিন দা আমাৰ লগত সদায় থাকিব। তেওঁ কামবিলাক আমাৰ হাতত সদায়ে থাকিব। আৰু সোণাপুৰত যেতিয়াই যাওঁ এবাৰ হ'লেও সোমাই যামেই মই। কালিলৈ মই গুৱাহাটী গৈ আছোঁ। তো এইখিনি কনফিউজনৰ কাৰণে মই গুৱাহাটী যাব নোৱাৰিলোঁ, বাট একো নাই, কাইলৈ যাম তেওঁ তাতে এবাৰ দেখা কৰি আহিম। আৰু যোৰহাটত যিটো তেওঁৰ কাৰণে যিখিনি তেওঁক ডেডিকেশ্যন দি পিনি আমাৰ চৰকাৰে যিখিনি কাৰ্যসূচী লৈছে তাতো উপস্থিত থাকিম। জুবিন দা, চবেই জুবিন দা বুলি কয়, প্লাছ জেড জেড জুবিন দা আৰু জুইদা ওচৰে পাজৰে লাগে আমাৰ নামবিলাক শুনিবলৈ অলপ। ত' NIT চিলছত তেওঁক প্ৰথম মই লগ পাইছিলোঁ, আমি তেতিয়া পচোৱা বুলি কয়। সকলোৱে শুনা পাইছা ন কথাখিনি? সকলোৱে শুনা পাইছা? ত' ইটছ এ ভেৰি স্মল ছেশ্যন, ইট উইল বি এ ভেৰি স্মল ছেশ্যন। প্লিজ ৰিপ্লাই ইন দ্য ইনবক্স। শুনা পাইছা ন চবে? অ'কে। ত' আমি প্ৰথম প্ৰথম মই জুবিন দাক একদম ওচৰৰ পৰা তেওঁক লগ পাইছোঁ মই NIT চিলচৰ। মই NIT চিলচৰ তোমাৰ ষ্টুডেণ্ট আছিলোঁ। আমি তাত প্ৰত্যেক বছৰে বিহু ফাংচন এটা পাতোঁ NIT চিলচত, পচোৱা বুলি কয়। ত' প্ৰথমবাৰ যেতিয়া জুবিন দা আমাৰ NIT চিলচৰ আহিছিলে, তেওঁ দুদিন থাকি গৈছে আমাৰ তাত। ময়ো সেই মেনেজিং কমিটিতে আছিলোঁ তেতিয়া। তেওঁ একদম ওচৰৰ পৰা লগ পাইছিলোঁ আৰু কৈছিলে, ঐ পোৱালি এই পানী বটলটো দেচোন খাওঁ। মোক পোৱালি বুলি মাতিছিলে মানে, হয় দেখাটো টিকিৰা মিকিৰাই হয়। তেওঁ মোক ঐ পোৱালি বুলি কৈছিলে। তাৰপিছত আমি যিমানখিনি হস্পিটেলিটি তেওঁক দিব পাৰি চব দিছিলোঁ। খালি ভালকৈ চেল্ফি এটা ৰখা নহ'ল, কিন্তু মানে চেল্ফিটো কপি গ'ল একচুৱেলি। মানে ময়ো মানে ইমান ডাঙৰ মানুহ যাক ইমান ভাল পাওঁ, মানে তেওঁক লগ পাই পিনি ইমানেই ভাল লাগিছিলে। মই ফটো মাৰোঁতে মানে হাত চাত কঁপিলে, চেল্ফিও কপি গ'ল। ফটোখন বহুত ব্লাৰি হৈ আছে এখন, বাদ দিয়া বাৰু। কিন্তু মানে ভাবিছিলোঁ কি জীৱনত ভাল ডাঙৰ কাম কৰাৰ পিছত জুবিন দাক ক'ম, জুবিন দা অসমৰ কাৰণে ময়ো কিবা এটা কৰিছোঁ বুলি।
তো তেনেকে তেওঁক এবাৰ লগ পাই পিনি এটা কিবা ভাল কাম কৰি পিনি তেওঁৰ ওচৰত যদি ভাল চেলফি এটা ল'লো হয় আৰু বেছি ভাল লাগিলে হয়। সেইটো মোৰ সপোন আছিলে মানে এটা, যে যিয়ে হওক তেওঁ এতিয়া ওচৰত নাই, কিন্তু তেওঁ কামখিনিক ৰেচপেক্ট ৰাখি যি এলগ'টো মানে মই তেওঁৰ কাৰণে ডেডিকেট কৰিছোঁ। আৰু এলগ'টো ভাল হয় নে বেয়া হয় চবেই জানেই, কেনেকে কি কি চাব লাগে। চ' গোটেইখিনি বস্তুখিনি মই ইয়াত ছেটিংছখিনি ঠিক ঠাক কৰি পিনি ইয়াত মই যিমান পাৰোঁ এই আজিকালিয়ে যিমান পাৰোঁ মই চেষ্টা কৰিলোঁ যে এলগ'টো দিম, আৰু এলগ'টো ভাল ছেটিংছ সৈতে মই দিম। তো এইখিনি গোটেইখিনি ষ্টেটছ হয়। টোটেল টেষ্ট বহুত কম হয়, প্ৰফিটেবল টেষ্ট ভাল হয়, প্ৰফিট ফেক্টৰ ভাল হয়। তাৰপিছত তোমাৰ এইটো কি ক'ম এতিয়া, তোমাৰ চাৰ্প ৰেচিঅ'টো ভাল হয়। মেক্স দৰদাউনটো তোমাৰ টোটেল যিমান প্ৰফিট হৈছে তাতকৈ 10% হয় মেক্স দৰদাউন। চ' ইটছ এ আই থিংক যোনে যোনে এলগ' ছেচনখিনি আজিলৈকে চালা, চ' পঞ্চপাণ্ডৱ গোটেইখিনি ইয়াত আমাৰ সকলোখিনি ইনটেক্ট আছে। আৰু এলগ'টো যিটো চ'ৰ্চ ক'ড হয়, এই যিটো ক'ড হয়, এই ক'ডখিনি মই গ্ৰুপত শ্বেয়াৰ কৰিম, যিটো চ'ৰ্চ ক'ড হয় গোটেই যিটো বনালোঁ মানে। আৰু এইটো পাব্লিকলি এভেইলেবল আছিলে এলগ'টো, কিন্তু মই তাৰ ভিতৰত কিছুমান মডিফিকেশ্যন কৰি ঠিক ঠাক কৰি পিনি ইজি টু ইউজ কৰি থৈছোঁ, যাতে চবেই ইউজ কৰিব পাৰে। টাইম পিৰিয়ড ইজ 3 আৱাৰ্ছ। আৰু এইটো এলগ' মই কৈছোঁ বাইঙত কোনো বেছিকৈ ইউজ নকৰিবা। যদি ইণ্ডিয়ান মাৰ্কেটত কৰিছা, মই কৈছোঁ হেডজিং শিকা, অপশ্যন চেলিং শিকা। অপশ্যন চেলিঙত তোমালোকে ডাইৰেকশ্যনেল কৰা, ডাইৰেকশ্যনেল চেলিং কৰা। ত' সেইটো বহুত ভাল হ'ব, কাৰণ ই ৰেলী বহুত ডাঙৰ ডাঙৰ লৈ, আৰু ডাইৰেকশ্যনেল চেলিঙত তুমি যিটো মেক্সিমাম প্ৰফিট পাব লাগে সেইটো প্ৰফিটটো বুক কৰাৰ পাছত আকৌ নেক্সট যিটো হেডজিং পেয়াৰ হয় সেইটো তোমালোকে কণ্টিনিউ কৰিবা। চ' হেডজিং কেনেকৈ কৰে ছেচন এটা ৰাখিম, কিন্তু এলগ'টো যে ভাল হয় আৰু তেওঁৰ কাৰণে ডেডিকেট কৰি পিনি বনাইছোঁ, সেইটো কাৰণে মই যিমান পাৰোঁ সিমান আহ, ভালকে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ, যাতে তেওঁ ডেডিকেট কৰিছোঁ যেতিয়া এলগ'টো ভাল হ'ব লাগিব, আৰু চবেই যাতে ইউজো কৰিব পাৰে। আৰু এটা কথা ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন তথাপিতো কৈ দিব লাগিব, যদিও মানে ইমান এটা দুখজনক সময়, যদিও টাৰ্মছ এণ্ড কণ্ডিশ্যন মোক ক'ব লাগিব, কাৰণ চবৰে ছেফটিৰ কথা আছে, যে ইয়াত কোনো ফিউচাৰ গেৰেণ্টি নাই পাষ্ট ৰিজাল্টছৰ। আৰু নিজৰ প্ৰফিট লছ নিজে কণ্ট্ৰল কৰিব লাগিব, ৰিস্ক মেনেজমেণ্ট নিজৰ, কেপিটেল নিজৰ, আৰু কি কয় ৰিস্কটো নিজৰে টোটেলি, আৰু কেনেকৈ তুমি কিমান তুমি ফাণ্ডছ এল'কেশ্যন কৰা, টোটেলিখিনি গোটেইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন নিজৰ। আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন গোটেইখিনি মই এতিয়া জাষ্ট ভাৰ্বেলি কোৱাতকৈ মই এটা ধুনীয়াকৈ টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি মই ডেছক্ৰিপশ্যনত দি দিম, ইউটিউবতেতো আপলোড কৰিম, তো ডেছক্ৰিপশ্যনটো চাই ল'বা। চ' আমাৰ জুবিন দা, ত' আই ডণ্ট ন' কেনেকৈ মই কিমান ভাল ডেডিকেশ্যন দিব পাৰিছোঁ এইটো নাজানো, বাট খৰখেদাকে দিয়া হ'ল, কাৰণ মানে বহুত ততাতৈয়াকৈ পালোঁ। চ' যিমান পাৰোঁ এটা দুটা দিন মই তেওঁৰ কাৰণে, বাকী মইতো গানটো গাব নোৱাৰোঁ ন, গানটো গাব নোৱাৰোঁ বা বেলেগ কিবা এটা কৰি পিনিতো অসমৰ মানুহৰ কাৰণে একো কৰিব নোৱাৰোঁ। তো যিকেইজন মোৰ লগত আজিলৈকে আছা, তেওঁলোকে ইনটেক্টত আছা যিকেইজন, তেওঁলোকৰ যাতে সুবিধা হয়, ভাল হয়, তো সেইটো কাৰণে এইটো এটা মোৰ পৰা লোৱা কণ্ট্ৰিবিউশ্যন। থেংক ইউ। আপুনি জুবিন দাক আশীৰ্বাদ ইয়ালৈকে আমাৰ দিব পাবা, বনাইছে আপোনাক। হয়, তাকে। আৰু ইয়াৰ ভিতৰত তেওঁ ফিউনাৰেললৈ কোন কোন গৈছিলা? মানে সৰুসজাই হওক বা সোণাপুৰে হওক, কোন কোন গৈছিলে ইয়াৰ ভিতৰত? যদি আছিলে গৈছিলা, মোক ফটো কেইখনমান মোক প্লিজ হোৱাটছএপত দিবা প্লিজ। মানে অলৰেডি পাইছোঁ, কিন্তু তোমালোকৰ ফালৰ পালে ভাল লাগিব মোৰ। বাকী একো নকওঁ। এইটো যিটো চ'ৰ্চ কোড দিম, চ'ৰ্চ কোডটো কেনেকৈ ইউজ কৰিব লাগে মই কৈ দিম। এই কোডটো তোমালোকে মই চবেই দিম। দিয়াৰ পিছত কি কৰিবা, ক্ৰিয়েট এ নিউ ইণ্ডিকেটৰ, ইয়াত যাবা, ঠিক আছে। ইয়াত গোটেইখিনি চাফা কৰি ল'বা, দেন পেষ্ট কৰি দিবা। ৰ'বা, এইটো কপি নহ'ল দেই, কপি নহ'ল। কণ্ট্ৰল অল মাৰিলোঁ, দেন ইউজ কেনেকৈ কৰিম মানে ট্ৰেডিং ভিউত, তাকে দেখাই দিছোঁ। ছেভ কৰি দিলোঁ, ZG 3.0 বুলি লিখি দিছোঁ মই, জাষ্ট তোমালোকে নিজৰ মতে লিখি ল'বা। হৈ গ'ল, ছেভ হৈ গ'ল, দেন এড টু দ্য চাৰ্ট, ঠিক আছে। আগৰটো মই আঁতৰাই দিছোঁ। তো এইখিনি হয়, 2007 পৰা আছে, আমি 2007 ইমানখিনি নালাগে আমাক। ডাঙৰ টাইম ফ্ৰেম দিছোঁ, কথা আছে কিছুমান।
একচুৱেলি কি হ'ল যোৰহাটৰ কথাখিনি কনফিউজ আহি গ'ল ন, যোৰহাটত হ'ব, হেৰিত হ'ব, যোৰহাট মোৰ ওচৰত হয়। ত' যোৰহাটতে মই তেওঁক লাষ্ট বিদায়কনত চাবলৈ বিচাৰিছিলোঁ, কিন্তু উপায় নাই। আহ, সোণাপুৰে তেওঁ লাষ্ট হেৰি হ'ল। এখন ফটো ভাইৰেল হৈ আছে যে তেওঁ তাতে সোণাপুৰৰ ছেইম তাতে মৰিশালিতে বহি পিনি ফটো এখন আছিলে, লাষ্টত এড্ৰেছটো সেইটো হ'ল। ফৰ স্পেচিফিক ইণ্ডেক্স না, এইটো অনলি ফৰ এতিয়াৰ কাৰণে ছেটিংছটো ইণ্ডেক্স নিফটি ফিউচাৰৰ কাৰণে আছে। আৰু তোমালোকে যিখিনি ছেটিংছ আছে এইখিনি ছেটিংছখিনি অপ্টিমাইজ কৰি ল'বা যদি বেলেগ বেলেগ বস্তুত ইউজ কৰিব বিচাৰিছা। চ' মই জাষ্ট এটা এছেটত ছেটিংছটো হেৰি কৰি থৈছোঁ, কাৰণ টাইম বহুত কম আছিলে। তোমালোকে এইবিলাক বেলেগ বেলেগ এছেটতো ইউজ কৰিব পাৰিবা। আৰু গোটেই ছেটিংছখিনি টোটেলি নিজৰ ৰিক্সত, জাষ্ট যিখিনি এলগ' চাবৰ কাৰণে যিখিনি ষ্টেট চাব লাগে, যিখিনি মানে আমি পঞ্চপাণ্ডৱৰ কথা কৈছোঁ, সেইখিনি তোমালোকে নিজে চাই চাই পিনি ঠিক ঠাক কৰি ল'বা। মই জাষ্ট নিফটিৰ কাৰণে ছেটিংছটো ঠিক ঠাক কৰি থৈছোঁ। হ'ব। নাই এইটো মানে কি হ'ল, তেওঁৰ লগত বহুত বেয়া হৈছে বুলি গম পাইছোঁ, বাট পাব্লিকেলি কিবা এটা কমেণ্ট মৰাত মই আজিকালি বহুত ভয় লাগে। বাট মই জানো যে এইটো কিছুমান খেলি মেলিটো হৈছে, ডাঙৰ খেলি মেলি হৈছে। চ' সেইখিনি বস্তু চৰকাৰ প্ৰশাসনে চাব। আৰু মই বিচাৰোঁ কি বস্তুবিলাক নিকাকৈ হ'ব লাগে, আৰু মানুহজনক ৰেচপেক্ট আৰু আত্মাই যাতে শান্তি পায় পিছতো। এতিয়া যদি আমি যেতিয়া মৰিম, যাতে ক'বলগীয়া নহয় যে জুবিন দা চৰি, আমি জীয়াই থাকোঁতে তোমাৰ একো জাষ্টিচ দিব নোৱাৰিলোঁ, বা তোমাৰ মানে জাষ্টিচ বুলি নকওঁ, তোমাৰ মানে যিখিনি যিখিনি তোমাৰ কি ক'ম এতিয়া ৱৰ্ডটো, যে যিখিনি আমি হয়তো ডাউট কৰিছোঁ কিছুমান কথা, বা ছ'চিয়েল মিডিয়াত দেখি পিনি কিছুমান কথা কনফিউজন থাকি গ'ল, সেইখিনি বস্তু আমি জীয়াই থাকোঁতে যে একো কৰিব নোৱাৰিলোঁ বুলি যাতে পিছত দুখ কৰিব নোৱাৰোঁ, কাৰণ এদিন হ'লেও এদিন মৰিম, মৰি পিনি এদিন হ'লেও এদিন লগটো পামেই। চ' তেনেকুৱা কথা। ঠিক আছে, আজিৰ ছেচনটো ইমানতে শেষ, আৰু বেছি আমি একো নকওঁ। জাষ্ট এলগটো তেওঁৰ কাৰণে ডেডিকেট কৰি দিছোঁ, আৰু চ'ৰ্চ কোডটো মই গ্ৰুপতে শ্বেয়াৰ কৰি দিম। ঠিক আছে, আৰু কোনোবাই যদি কিবা সুধিব আছে, কিবা যদি ক'বলগীয়া আছে, প্লিজ চেট বক্সত কোৱা। মানে দুখ মানে ইমানেই দুখ লাগি আছে, মানে এইটো সপ্তাহ নহ'ব আৰু। তেওঁ জন্মদিনো পাই আছে এই অক্টোবৰত। ত' মই বিচাৰোঁ কি চৰকাৰেও নাজানো সোণাপুৰত যিটো মানে পাতিলে, আই এম নট হেপী উইথ, একদম হেপী নহয়, জাষ্ট পাৰ্চনেল অপিনিয়ন। মই বিচাৰোঁ কি এতিয়া যোৰহাটত যদি তেওঁৰ কাৰণে মেম'ৰিয়েল যদি কিবা এটা পাতে বা বনায়, সেইটো অলপ গ্ৰেণ্ডকৈ কৰিব লাগে। সোণাপুৰ মই টোটেলি হেপী নহয়। মে বি কোনোবা যদি সোণাপুৰ আছে, প্লিজ ডোন্ট মাইণ্ড ইট, জাষ্ট পাৰ্চনেল অপিনিয়ন বাছ। কোনোবাই কিবা ক'বা, নহ'লে মই চেচন ইয়াতে শেষ কৰোঁ। নাই আপাৰ আছাম বুলি ল'ৱাৰ আছাম বুলি নহয়, মই জাষ্ট তেওঁ যি মানুহ হয়, যেনেকৈ থাকি ভাল পাইছিলে, তেনেকুৱা জেগাত হোৱা হ'লে অলপ বেছি ভাল লাগিলে হয়। সেয়া ছেকেণ্ড সমাধি হ'ল কৰিব, বাট ডাঙৰকৈ গ্ৰেণ্ডকৈ কৰিলে ভাল হয়, কাৰণ অসমৰ ওৱান অফ দ্য ছিগনিফিকেণ্ট যদি এজন মানুহৰ যদি সমাধিস্থল যদি সৰু হয় বা ভাল নহয়, বহুত দুখ লাগিব মানে। কাৰোবাক দেখাব হ'লেও দুখ লাগিব যে এইজন মানুহ এনেকুৱা হয়, এইজনৰ গানেই আমি শুনি থাকোঁ যে যিকোনো সময়তে, দুখেই হওক সুখেই হওক, প্ৰেমেই হওক, বা হেৰি বেয়াই হওক, মন বেয়াই লাগক, যিকোনো যিকোনো মুহূৰ্ততে চব গানেই তেওঁৰ থাকেই মানে। ছেচন লোৱাৰ একদম ৰাইট টাইম নাছিলে, বাট মই বিচাৰিছিলোঁ কি ময়ো কিবা এটা কৰোঁ, একদম ওচৰৰ পৰা লাষ্টৰ সময়ত দেখিব নোৱাৰিলোঁ যদিও মনটো বহুত কান্দি আছিলে, লাষ্টৰ সময়ত হ'লেও চাওঁ কিবা এটা কৰিব পাৰোঁ নেকি। ত' এটা ভাল ছেটিংছ থকা এলগ এটা মই তেওঁৰ কাৰণে ডেডিকেট কৰিছোঁ। ঠিক আছে, আজি ছেচনটো ইয়াতে শেষ। মই ৰেকৰ্ডিংটো ইয়াতে অফ কৰিছোঁ।